চাউৰক ইণ্টাৰনেশ্যনেল মাইণ্ড পাৱাৰ একাডেমীৰ উদ্যোগত পেঙেৰিত মাইণ্ড পাৱাৰ অৰ্থাৎ মগজুৰ সক্ষমতা বৃদ্ধিৰ ওপৰত অনুষ্ঠান তিনিচুকীয়া জিলাৰ পেঙেৰি জাতীয় বিদ্যালয়ৰ RK হোষ্টেলৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কালি অনুষ্ঠিত হৈ যায় এক প্ৰেৰণাদায়ক বক্তৃতানুষ্ঠান আৰু উক্ত অনুষ্ঠানটোৰ হাত ধৰে সাংবাদিক ৰবীন মৰাণে আৰু অনুষ্ঠানটোত অংশগ্ৰহণ কৰে চাউৰক ইণ্টাৰনেশ্যনেল মাইণ্ড পাৱাৰ একাডেমীৰ সঞ্চালক তথা বিখ্যাত প্ৰেৰণাদায়ক বক্তা ৰূপান্তৰ চাউৰকে অনুষ্ঠানটোত মাইণ্ড পাৱাৰৰ চৰ্চাই কেনেকৈ আশাতীতভাৱে মানুহক লাভান্বিত কৰে সেয়া ব্যৱহাৰিক উদাহৰণেৰে বুজাই দিয়া হয় মন কৰিবলগীয়া যে ৰূপান্তৰ চাউৰকৰ মনোমোহা শিকনিসমূহ হৃদয়ংগম কৰি উচ্চুপি উঠে হোষ্টেলখনৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱিকাসকল অনুষ্ঠানটোত অতিথি হিচাপে উপস্থিত থাকে পেঙেৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নবীন চেতিয়া তিনিচুকীয়া জিলা বিহু সুৰক্ষা সমিতিৰ সম্পাদক পূৰ্ণ বৰুৱা সাংবাদিক প্ৰমোদ ভূঞা অৰুণ ভূঞা শিক্ষক ৰাণা কোঁৱৰ তৰুণ চুব্বা অৱন্তী মৰাণ কবিতা মৰাণ প্ৰভাৱতী বড়োকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ইয়াৰ বিষয়ে হকিয়া মাইণ্ড পাৱাৰ বুলি কয় এইটো আমাৰ অসমত খুব কম যিগৰাকী ব্যক্তিয়ে ভাল পালে যে আপোনালোকেও আহিছে আমি অনুষ্ঠান এটা কৰিব বিচাৰিছোঁ গতিকে কৰা যাওক তেওঁলোকৰ চোতালতে চকী টেবুলৰ ব্যৱস্থা কৰি পেলাই অনুষ্ঠানটো আয়োজন কৰিছে অলপ পিছতে মানে দুপাল পিটা বৰষুণ অনুষ্ঠান কৰিব পৰা এটা অৱস্থা নাইকিয়া আৰু বিদ্যালয়খনৰ অৱস্থাটো এনেকুৱা তেওঁলোকৰ এটা ডাঙৰ কোঠাও নাই তেওঁলোকে সভা অনুষ্ঠিত কৰিব পৰাকৈ তো উপায়টো নাই সৰু কোঠা এটাতে ল'ৰা ছোৱালীবিলাকে খৰধৰকৈ তেওঁলোকে যিখিনি বাহিৰত আয়োজন কৰিছিলে সেই বেঞ্চ ডেস্কখিনি ভৰা লাগে ৰুমৰ ভিতৰত দুপাল পিটা বৰষুণ অনুষ্ঠান কৰিব পৰা নাযায় কাৰো শব্দ কোনেও নুশুনে তেতিয়া বিদ্যালয়খনৰ সঞ্চালকগৰাকীয়ে এটা নিৰ্দেশনা জাৰি কৰিলে ছাত্ৰ ছাত্ৰীসকলৰ মাজত যে আমি এটা প্ৰাৰ্থনা কৰি বৰষুণজাক আমি এৰাবই লাগিব তাৰপিছত ছাত্ৰ ছাত্ৰীখিনিক মানে তেওঁলোকে ক'লে যে আমি প্ৰত্যেকেই চকু মুদি আমি প্ৰাৰ্থনা কৰিম মনে মনে প্ৰাৰ্থনা কৰিম আৰু এটা কথাই ক'ম যে 4 মিনিটৰ ভিতৰত বৰষুণজাক এৰিব লাগিব প্ৰত্যেকেই সেইটো কথাকে ক'ব 4 মিনিটৰ ভিতৰত বৰষুণজাক এৰাব লাগিব প্ৰাৰ্থনা আৰম্ভ প্ৰত্যেকেই চকু মুদি প্ৰাৰ্থনা কৰিছে আমি সন্মুখৰ মানুহখিনি আমি থিয় হৈ দিছোঁ প্ৰত্যেকেই প্ৰাৰ্থনা কৰিছে 4 মিনিটৰ ভিতৰত বৰষুণ এৰিব লাগিব 4 মিনিটৰ ভিতৰত বৰষুণ এৰিব লাগিব মনে মনে প্ৰাৰ্থনা কৰিছে ঠিক 4 মিনিট হ'ল কি নহ'ল বৰষুণজাক এৰিল আজিৰ দিনটোত পেঙেৰি জাতীয় বিদ্যালয়ৰ যি হোষ্টেল RK হোষ্টেল আছে হোষ্টেলৰ উদ্যোগত আজি আমাৰ পেঙেৰিতে আজি এটা মাইণ্ড পাৱাৰ আৰু NLPৰ ৱৰ্কশ্বপ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত হৈছিল এই ছাত্ৰ ছাত্ৰীসকলৰ লগত তেওঁলোকৰ মাইণ্ড পাৱাৰৰ যোগেদি তেওঁলোকে অদূৰ ভৱিষ্যত কেনেকৈ মানুহ হ'ব পাৰিব কেৱল তেওঁলোকৰ এই অনুষ্ঠানৰ যোগেদি কেৱল পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পোৱাই নহয় তেওঁলোকে জীৱনত সফলতা অৰ্জন কৰি নিজৰ লগতে আমাৰ দেশ জাতিক তেওঁলোকে জিলিকাবলৈ তেওঁলোকে সেই কৃতিত্বখিনি তেওঁলোকে অৰ্জন কৰিব পাৰিব লাগিব আৰু আমাৰ অসমখন তেওঁলোকে জিলিকাবলৈ সক্ষম হোৱাকৈ আমাৰ এই কৰ্মশালাৰ যোগেদি আমি তেওঁলোকক প্ৰশিক্ষণ দিবলৈ আমি চেষ্টা কৰোঁ ধন্যবাদ ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট নিউজ টাইম 3